নমস্কাৰ এই ভিডিওটো আজি মই বনাইছো এই অসম গণ পৰিষদৰ যিসকল তৃণমূল কৰ্মী সেই সকলৰ কাৰণে আৰু যোৱাকালি মই এটা ভিডিও পালো যে অসম যিটো গণ পৰিষদ দল যিটো ৰাজনৈতিক দল এই দলটো আসলতে অসমীয়াৰ আবেগ অনুভূতিক লৈ জন্ম হোৱা এটা দল অসম আন্দোলনৰ ফলত জন্ম হোৱা এটা দল যত নেকি 855 গৰাকী শহীদৰ তেজ জড়িত আছে এই দলৰ লগত কিন্তু আপোনালোকে এটা কথা লক্ষ্য কৰিছেনে যে অসম গণ পৰিষদ দলটো বৰ্তমান বিজেপিৰ সহায়স্বৰূপ আৰু সেই আঞ্চলিক দলটোৰ বৰ্তমান কোনো ধৰণৰ নিজস্বতা নাই আৰু সেই আঞ্চলিক দলটোৰ বহুত তৃণমূল কৰ্মীয়ে আজি সেই দলটো ধৰি আছে বহুত তৃণমূল কৰ্মীৰ তেজ ঘামৰ ফলত আজি সেই আঞ্চলিক দলটো জিয়াই আছে কিন্তু আপোনালোকে লক্ষ্য কৰিছেনে সেই অসম গণ পৰিষদ দলটোৰ যিকেইজন বৰ্তমান নেতা যিকেইজন বৰ্তমান বিধায়ক যিকেইজন বৰ্তমান সাংসদ সেই 1985 চনতে আদি কৰি যিকেইজন নেতা আছিল সেই কেইজনে বৰ্তমান দলটোক এক নিজস্বতাৰে এক একনায়কত্ববাদেৰে দলটো চলাই আছে আজি আপোনালোকে চাওক কোনবা এজন নতুন মুখ আপোনালোকে দেখা পাইছেনে কেইদিনমান আগত ৰাজ্যসভাৰ সাংসদ এগৰাকী নিৰ্বাচিত হল আৰু সেই গৰাকীও হৈছে বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য তো আপোনালোকে ভাবক কি কাৰণত এই অসম গণ পৰিষদ দলটো নতুনক স্থান নিদিয়ে তেখেতসকলে কেৱল নিজৰ একমাত্ৰ মন্ত্ৰী বিধায়ক সাংসদ পদ ৰখাৰ বাবে নতুনত্বক স্থান নিদিয়ে নেকি গতিকে অসম গণ পৰিষদ দলৰ যিসমূহ নিষ্ঠাবান কৰ্মী যিসকল কৰ্মীয়ে বৰ্তমান দলটোক মজবুত কৰি আছে বুথ পৰ্যায়ৰ পৰা আঞ্চলিক পৰ্যায়ৰ পৰা ৰাজ্যিক পৰ্যায়লৈকে দলটোক মানে গঠন কৰি নেতা মন্ত্ৰীবোৰ বনাই আছে তেখেতসকললৈ মোৰ অনুৰোধ যে আপোনালোকে এই যি কেইজন নেতা আপোনালোকে পুৰণা মুখবোৰ দেখি আছে সেইবোৰৰ গাদি আপোনালোকে ব্ৰহ্মপুত্ৰত পেলাই দিয়ক নহলে এদিন আপোনালোকৰ এই অগপ দলটো যে নিশেষ হ'ব এয়া নিশ্চিত